গুড মৰ্ণিং ফ্ৰেণ্ডছ। দুদিনমান আগত মই এটা ভিডিঅ' দিছিলোঁ জেনেৰিক মেডিচিন আৰু আমাৰ ব্ৰেণ্ডেড মেডিচিনৰ ওপৰত। চ' সেই ভিডিঅ'টোত এজনে মোক কমেণ্ট দিছে, মই কমেণ্টটো আপোনালোকক দেখুৱাইছোঁ, স্ক্ৰীণত চাওক। তাত কমেণ্ট দিছে, কমেণ্টটো এনেকুৱা লিখিছে, ককাই জেনেৰিক মেডিচিনৰো বহুত ব্ৰেণ্ড নেম থাকে, আপুনি কোৱাৰ দৰে নহয় প্লিজ। তো জেনেৰিক মেডিচিনৰ ব্ৰেণ্ড নেম কেনেকৈ থাকিব পাৰে? মই ইয়াতে আপোনালোকক গুগলৰ স্ক্ৰীণশ্বটো দি আছোঁ আৰু লগতে মই আপোনালোকক লিংকটো দি দিম গুগলত, আপোনালোকে গৈ পেলাই চাব পাৰে। জেনেৰিক মেডিচিনৰ ব্ৰেণ্ড নেম থাকিব নোৱাৰে। জেনেৰিক মেডিচিন এটাত যেতিয়া এটা কোম্পানীৰ নাম লাগিব, সেইটো ব্ৰেণ্ডেড মেডিচিন হৈ যাব। আৰু জেনেৰিক যিটো নেম থাকে, মই কি কৈছিলোঁ ভিডিঅ'টোত আপোনালোকে চাইছিলে নে, যিটো মেইন মলিকুলটো হয়, সেই মলিকুলটোক জেনেৰিক নেম বুলি কোৱা হয়। আৰু যেতিয়া সেই মলিকুলটোত এটা কোম্পানীৰ নাম লাগে, তেতিয়াহ'লে তাত কি হয়, ব্ৰেণ্ড নেম হৈ যায়গৈ। এতিয়া যিকোনো এটা যেনেকুৱা ধৰক এমক্সিচিলিন আৰু ক্লেভ্ৰনিক এচিড, যিটো 625 আছে, দুটা মলিকুলৰ নাম আছে। এটা এমক্সিচিলিন আৰু ক্লেভ্ৰনিক এচিড 625 বুলি যদি আহে, এমক্সি ক্লেভ 625, তেতিয়াহ'লে সেই মেডিচিনটো হৈ যাব জেনেৰিক নেম। কিন্তু যদি এতিয়া ক্লেভাম বুলি আহি যায়গৈ, ক্লেভাম 625, তেতিয়াহ'লে এইটো এটা ব্ৰেণ্ড নেম হ'ব। এইটো এক্সাম্পল হয়। চ' ইয়াতে জেনেৰিক মেডিচিনত কেতিয়াও কোম্পানীৰ ব্ৰেণ্ডেড কোম্পানীৰ নাম দি পেলাই সেইটোক জেনেৰিক নাম হ'ব নোৱাৰে। জেনেৰিক ইয়াতে যেনেকৈ তেওঁ মেছেজ দিছে, তেওঁ কমেণ্টত লিখিছে, জেনেৰিক মেডিচিনৰো বহুত ব্ৰেণ্ড নেম থাকে। জেনেৰিক মেডিচিনৰ ব্ৰেণ্ড নেম থাকিব নোৱাৰে। সেইবিলাক ল' ষ্টেণ্ডাৰ্ড কোৱালিটিৰ সেইটো এটা ফাৰ্মাচী প্ৰফেশ্যনত চলি আছে, যিটো ফাৰ্মাচী প্ৰফেশ্যনত চলি আছে, জেনেৰিক মেডিচিন বুলি কোৱা হয়। জেনেৰিক মেডিচিনটো আমাৰ সেই যিবিলাক ধৰক ফাৰ্মাচী বিজনেছ কৰি আছে বা হ'লচেল কৰি আছে, তেওঁলোকে গম পায়, জানে বস্তুটো, যে জেনেৰিক মেডিচিন বুলি কোৱাৰ লগে লগে এটা ডুপ্লিকেচি এটা চিন্তাধাৰা আমাৰ মনলৈ আহে। তো সেইটো এটা বেলেগ টাৰ্মছ, সেইটো এটা লোকেলিটি হিচাপে মানুহে ইউজ কৰি আছে, সেইটো বেলেগ টাৰ্মছ। কিন্তু একচুৱেলি জেনেৰিক মেডিচিন আৰু যিটো ফাৰ্মাচিউটিকেল যিটো টাৰ্মছ আছে, মই সেইটোহে ক'ব বিচাৰিছোঁ, জেনেৰিক মেডিচিন আৰু ব্ৰেণ্ডেড মেডিচিনৰ ডিফাৰেঞ্চটো। তো ইয়াতে তেওঁ মোক যেনেকৈ কৈছে ককাই, তো মই যিহেতু মোক ককাই কৈছে, চ' মই এতিয়া কৈছোঁ, ভাইটি অকণমান ষ্টাডিটো কৰক, আৰু যদি মোৰ কিবা ভুল আছে আপোনালোকে কমেণ্টত আৰু ভালকৈ মোক জনাওক, ঠিক আছে? মই যদি ইয়াতে কিবা ভুল কৈছোঁ। আৰু ইয়াতে মই গোটেই স্ক্ৰীণশ্বট ছাপৰ্টিভ ডকুমেণ্টছখিনি মই স্ক্ৰীণত আপোনালোকক দি দিছোঁ, চাব তাত গোটেইখিনি, আৰু লিংকটোও দি দিম মই, আপোনালোকে লিংকটো কমেণ্ট বক্সত পাই যাবগৈ, মই পিন পষ্ট কৰি দিম। তো তাতো আপোনালোকে চাব পাৰিব যে জেনেৰিক গুগলত চাৰ্চ কৰিলে একদম ইজি ৱে যদি চাৰ্চ কৰে, ঠিক আছে? চ' জেনেৰিক মেডিচিন যেতিয়াই কোম্পানীৰ নাম লাগি যাব, তাত ব্ৰেণ্ডেড হৈ যাবগৈ, সেইটো কেতিয়াও জেনেৰিক হ'ব নোৱাৰে। আৰু জেনেৰিকটো হৈছে যিটো মলিকুলটো মলিকুলটো হয়, যেতিয়ালৈকে জেনেৰিক মেডিচিন এটা তেতিয়ালৈকে নোলায়, যেতিয়ালৈকে পাৰ্টিকুলাৰ সেই মলিকুলটোৰ পেটেণ্টটো যিটো কোম্পানীয়ে ইনভেনশ্যন কৰিছিলে, যিটো মেডিচিন কোম্পানীয়ে সেই পাৰ্টিকুলাৰ মলিকুলটো বনাইছে, তেওঁ এটা পেটেণ্ট কৰে গভৰ্ণমেণ্টৰ তাত, আৰু সেই পেটেণ্টটো যেতিয়ালৈকে তেওঁ নুগুচে, তেতিয়ালৈকে জেনেৰিক মেডিচিন মাৰ্কেটত আহিব নোৱাৰে, ঠিক আছে? তো সেই পেটেণ্টটো হয়তো 5 বছৰ, 10 বছৰ, 15 বছৰ, 20 বছৰ থাকিব পাৰে। সেই পেটেণ্টটো এক্সপায়াৰ হোৱাৰ পিছতহে সেই মলিকুলটোৰ নামত জেনেৰিক মেডিচিন কোম্পানী আনিব পাৰিব, যিকোনো কোম্পানী আনক, কিন্তু তাতে নাম দিব নোৱাৰিব। যদি নাম দিয়ে, তেতিয়াহ'লে সেইটো ব্ৰেণ্ডেড নেম হৈ যাবগৈ, ঠিক আছে? তো এনেকুৱা আমাৰ গভৰ্ণমেণ্টত যদি চাব, গভৰ্ণমেণ্টৰ বহুত প্ৰমোট কৰিছে জেনেৰিক মেডিচিন, কাৰণ জেনেৰিক মেডিচিনবিলাক কি হয়, ব্ৰেণ্ডৰ যিহেতু নামটো নালাগে, চ' তাতে কষ্টিংটো কম হয়, এডভাৰটাইজমেণ্ট কষ্টিংটো কম হয়। তো এডভাৰটাইজমেণ্ট কষ্টিংটো কম হোৱাৰ কাৰণে আমাৰ মেডিচিনবিলাকৰ দামটোও বহুত কম হয়গৈ, কিন্তু ইফিকেচি আৰু পটেঞ্চি মেডিচিনৰ একদম ছেইম থাকে। চ' মেডিচিনত কোনো ডিফাৰেঞ্চ নাথাকে। হয়তো যিটো কম্পজিশ্যনবিলাক থাকে, যিটো মেইন মলিকুলাৰ কম্পজিশ্যনটো ছেইম থাকিব, কিন্তু ইনএক্টিভ যিবিলাক ইনগ্ৰেডিয়েণ্টছ আছে, তাতে মেডিচিন এটা টেবলেট এটা বনাবৰ কাৰণে তাত ইনএক্টিভ কিছুমান ইনগ্ৰেডিয়েণ্টছ ইউজ কৰা হয়, ফিলাৰ বুলি কোৱা হয়, ঠিক আছে? তো এনেকুৱা বস্তুবিলাক ইউজ কৰা হয়, কাৰণ কেপচুলটো বা টেবলেটটো যেতিয়া বনায়, তাতে কিছুমান ডায়েট বনোৱা হয় নহয়, সেই ডায়েট যেতিয়া, কাৰণ মলিকুলটোৰ পৰিমাণটো কম থাকে, চ' বাকীখিনি ফিলাৰেৰে বনোৱা হয়, ফিলাৰ দিয়া হয়, ফিলাৰেৰে সেই মেনুফেকচাৰিংটো কৰা হয় টেবলেট বা কেপচুলৰ। চ' সেই ইনএক্টিভ ইনগ্ৰেডিয়েণ্টছখিনিৰ কম্পজিশ্যনটো পৰিমাণটো বেলেগ বেলেগ থাকিব পাৰে, কিন্তু যিটো এক্টিভ মলিকুল আছে, এক্টিভ মলিকুলৰ পৰিমাণটো ব্ৰেণ্ডেডৰ একে থাকিব, আৰু যিটো আমাৰ জেনেৰিক মেডিচিন আছে, জেনেৰিক মেডিচিনতো একে থাকিব, ঠিক আছে? তো এইটো এটা মই ইনফৰ্মেটিভ ভিডিঅ' এইকাৰণে দিলোঁ, কাৰণ তেওঁ কমেণ্টত দিছে, চ' মই এইটো ক্লিয়াৰিফিকেশ্যন কৰিলোঁ। যদি মোৰ ভুল হৈছে, তেওঁক মই কৈছোঁ, তেওঁক মই একো বেয়া ভাবি কোৱা নাই বা সেই কোৱা নাই, তেওঁক মই কৈছোঁ, যদি ইয়াতে যদি আপোনাৰ যদি কিবা ক'ব লগা আছে, নিশ্চয় মোক ক'ব পাৰে। আৰু এই ইনফৰ্মেশ্যনখিনি যদি ভাল লাগিছে, শ্বেয়াৰ কৰক সকলোৰে লগত।